Good morning, my dear students. Welcome to the second part of Basic Theorems of Boolean Algebra. So, আমাৰ লাষ্ট তিনিটা থিওৰামছ বাকী আছে আমাৰ ডিছকাশ্যন কৰিবলৈ। সেই তিনিটা থিওৰামছ আমি এতিয়া ডিছকাশ্যন কৰিম আৰু সিহঁতৰ লজিক গেট ৰিপ্ৰেজেণ্টেশ্যনৰ আমি চাম। আমাৰ ফাৰ্ষ্ট টুডে মিনছ নেক্সট আমাৰ যোনটো ল ডিছকাছ কৰিব আছে সেইটো আছে এছ'চিয়েটিভ ল। I think associative law তোমালোকে চবেই বেলেগ ছাবজেক্টতো পঢ়িছা লাইক ছেট থিয়ৰিজ অৰ ইন চাম আদাৰ টপিক্সতো তোমালোকে এছ'চিয়েটিভ টাৰ্মটো বহুত কমন হয়। এতিয়া এছ'চিয়েটিভ ল ইন অৰ অপাৰেশ্যন আৰু ইন এণ্ড অপাৰেশ্যন দুটা অপাৰেশ্যনৰ ক্ষেত্ৰত আমাৰ এছ'চিয়েটিভ ল কেনেকৈ এপ্লাই হয় আমি সেইটো এতিয়া চাবলৈ গৈ আছোঁ। ফাৰ্ষ্ট অৰ অপাৰেশ্যন আমাৰ তিনিটা ভেৰিয়েবলৰ লগত যদি আমি এনেকুৱাকৈ এক্সপ্ৰেশ্যন এটা লিখোঁ এই গীতেইটো এছ'চিয়েটিভ ল ফ'ল' কৰিছে। এতিয়া কেনেকৈ কৰিছে? এছ'চিয়েটিভ ল এইটো প্ৰপাৰ্টি হয় যদি তিনিটা ভেৰিয়েবলৰ মাজত আমি অৰ অপাৰেশ্যন যদি কৰোঁ তেনেহ'লে ইন দ্য কেছ অফ এছ'চিয়েটিভ ল আমি লেফ্ট হেণ্ড ছাইডে ফাৰ্ষ্ট ইন দ্য লেফ্ট হেণ্ড ছাইড বুলেন এক্সপ্ৰেশ্যনত আমি ফাৰ্ষ্ট টাৰ্মটো ডেট ইজ এক্স ৱাই ভেৰিয়েবলৰ মাজত যদি আমি অৰ অপাৰেশ্যন কৰোঁ আৰু সিহঁতৰ পৰা যোনটো ৰিজাল্ট ওলায় সেই ৰিজাল্টটো যদি আমি জেড ভেৰিয়েবলটোৰ লগত যদি অৰ অপাৰেশ্যন কৰোঁ ডেট ৰিজাল্ট উইল বি ইকুৱেল টু দ্য অৰ অপাৰেশ্যন of x with that will be equal to the right hand side, means that the or operation that we will going to get obtained after uh, x plus y doing or with z is equal to the right hand side, and in the right hand side আমি দেখিব পাম আমি যোনটো ব্ৰেকেটটো এক্স প্লাছ ৱাইত এপ্লাই কৰিছিলোঁ সেই ছেম ব্ৰেকেটটো আমি ৱাই প্লাছ জেডত এপ্লাই কৰিলোঁ। চ' ইন দিছ পাৰ্টিকুলাৰ কেছ আমি ৱাই প্লাছ জেড অৰ অপাৰেশ্যনটো ফাৰ্ষ্টত কৰিম আৰু সিহঁতৰ পৰা যোনটো ৰিজাল্টটো ওলাব সেইটো আমি অৰ অপাৰেশ্যন উইথ এক্সৰ লগত কৰি দিম। চ' ইয়াৰ পৰা আমি এটা কনক্লুজন পাম এজ ইউ কেন চি ব্ৰেকেটৰ অপাৰেশ্যনছখিনি মানে ব্ৰেকেটৰ ভিতৰত ভেৰিয়েবলছ কেইটা দুইটা ক্ষেত্ৰতে আমাৰ এক্সপ্ৰেশ্যন ক্ষেত্ৰতে ডিফাৰেণ্ট আছে, বাট দ্য ৰিজাল্ট উইল বি ছেইম। চ' আমি চেক কৰোঁ কেনেকৈ ৰিজাল্টটো আমাৰ ছেইম আহিছে। ট্ৰুথ টেবলটো আমি বনাওঁ। ফাৰ্ষ্ট আমি এক্স প্লাছ ৱাই প্লাছ জেডৰ কাৰণে এটা কলম লৈ লৈছোঁ আৰু এক্স প্লাছ ৱাই প্লাছ জেডৰ কাৰণে এটা আমি কলম লৈ লৈছোঁ। চিন্স তিনিটা ভেৰিয়েবল আছে চ' মই তোমালোকক যেনেকৈ শ্বৰ্টকাট শিকাইছিলোঁ তিনিটা ভেৰিয়েবলৰ বুলেন বাইনেৰী ভেলিউজখিনি আমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিম সেইটো মই সেই ষ্ট্ৰেটেজিটো ইউজ কৰি পিনে মই লিখিছোঁ। এতিয়া চোৱা, এতিয়া যেতিয়া আমি ইয়াত এক্স প্লাছ ৱাই কৰিম অৰ অপাৰেশ্যন মিনছ এক্স আৰু ৱাই মাজত যেতিয়া আমি অৰ অপাৰেশ্যন কৰিম আমি ফাৰ্ষ্ট ৰোত এই টাৰ্মটোত আমি 0 পাম, এণ্ড উইথ দিছ টাৰ্ম ডেট ইজ জেটৰ লগত যদি 0ৰ অৰ অপাৰেশ্যন যদি কৰোঁ
তেতিয়া আমি আউটপুটটো 0 পাম সিমিলাৰলি এইটো ক্ষেত্ৰতো যেতিয়া তোমালোকে ভালকৈ চাই পিনে অৰ অপাৰেশ্যন কৰিবা আই থিংক তোমালোকে চবে পাৰিবা এই কনচেপ্টটো তেতিয়া আমি ৰিজাল্টটো 0 পাম similarly in this particular row in the second row আমি ইয়াৰ ক্ষেত্ৰত 1 পাম আৰু এই এক্সপ্ৰেশ্যনটোৰ ক্ষেত্ৰত আমি 1 পাম similarly এই এক্সপ্ৰেশ্যনটোৰ ক্ষেত্ৰতো আমি 1 পাম এই এক্সপ্ৰেশ্যনটোৰ ক্ষেত্ৰতো আমি 1 পাম in the same way in this row and in the same way in this row and in the same way in this row and also in these rows respectively so as you can see ki দুইটা কলমতে আমাৰ ৰিজাল্টটো কমপ্লিটলি সিমিলাৰ সো ইয়াৰ পৰা আমি কনক্লুড কৰিব পাৰিলোঁ কি এছ'চিয়েটিভ ল অৰ অপাৰেশ্যনত কমপ্লিটলি এপ্লিকেবল হয় আৰু ইয়াৰ আমি লজিক গেট means ইয়াৰ লজিক গেট ৰিপ্ৰেজেণ্টেশ্যনটো আমি কেনেকৈ দিম well লজিক গেট ৰিপ্ৰেজেণ্টেশ্যনটো আমি লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইডৰ কাৰণে ডিফাৰেণ্ট হ'ব যেনেকৈ এক্স আৰু ৱাই মাজত আমি ফাৰ্ষ্ট অৰ অপাৰেশ্যনটো কৰিব লাগিব ফৰ দ্য লেফ্ট হেণ্ড ছাইডৰ কাৰণে সিহঁতৰ মাজত আমি অৰ অপাৰেশ্যনটো কৰাৰ পিছত যোনটো আমি আউটপুটটো পাম সেই যোনটো হ'ব এক্স প্লাছ ৱাই আউটপুট সেই আউটপুটটো আমি এজ এ ইনপুট দিব লাগিব আৰু এটা অৰ গেটত আৰু আমি জেট এজ এনাডাৰ ইনপুট এই পাৰ্টিকুলাৰ অৰ গেটটোত দিব লাগিব আৰু ইয়াৰ পৰা যোনটো আমি ৰিজাল্ট পাম সেইটো হ'ব আমাৰ এক্স প্লাছ ৱাই ব্ৰেকেট প্লাছ জেট চিমিলাৰলি ৰাইট হেণ্ড ছাইডৰ কাৰণে আমাৰ লজিক গেট ৰিপ্ৰেজেণ্টেশ্যনটো ডিফাৰেণ্ট হ'ব ইয়াত আমি দেখিছোঁ ৱাই আৰু জেটৰ মাজত ফাৰ্ষ্ট আমাৰ অৰ অপাৰেশ্যনটো কৰা হ'ল ৱাই আৰু জেটৰ মাজত আমাৰ ফাৰ্ষ্ট অৰ অপাৰেশ্যনটো কৰাৰ পিছত সিহঁতৰ পৰা যোনটো আমি আউটপুট পালোঁ ৱাই আৰু জেটৰ মাজত অৰ অপাৰেশ্যন কৰাৰ পিছত সেইটো এজ এ ইনপুট ল'লোঁ টু এনাডাৰ অৰ গেট আৰু তাত আমি আৰু এটা এক্স ইনপুট ভেৰিয়েবল লৈ ল'লোঁ চিন্স আমি ইয়াত দেখিছোঁ কি এক্স ভেৰিয়েবলটো ৱাই প্লাছ জেটৰ লগত অৰ অপাৰেশ্যন হৈছে চ' তাৰপিছত আমি আউটপুটটো এইটো পাই গ'লোঁ চ' আমি ক'ব পাৰোঁ কি এই লজিক গেট ওপৰ লেফ্ট হেণ্ড ছাইডৰ পৰা যোনটো লজিক গেট ৰিপ্ৰেজেণ্টেশ্যন আমি পাইছোঁ তাৰ পৰা যোনটো ৰিজাল্টটো পাম আমি the result will be equal to the logic gate that we have represented for the right hand side which means the result that is obtained from this logic gate will be equal to the result of this above logic gate expression so এইটোৱে আছিলে associative law similarly এণ্ড অপাৰেশ্যনটো আমি ৰিপ্ৰেজেণ্ট কৰিব পাৰোঁ যোনটো তোমালোকে আই থিংক কৰিব পাৰিবা এতিয়া জাষ্ট অৰৰ জেগাত আমি এণ্ড অপাৰেশ্যন কৰিব লাগিব চ' মই এইটো বস্তু এতিয়া তোমালোকৰ কাৰণে থৈ দিছোঁ তোমালোকে এইটো কৰি ল'বা ইজি হয় ইয়াৰ ট্ৰুথ টেবল আৰু লজিক গেট ৰিপ্ৰেজেণ্টেশ্যনটো চ' এইটো হৈ গ'ল আমাৰ এছ'চিয়েটিভ ল নেক্সট আহিছে আমাৰ ডিষ্ট্ৰিবিউটিভ ল ডিষ্ট্ৰিবিউটিভ ল ইজ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট লজ হয় আৰু এইটো এনেকুৱা টাইপৰ ল হয় যোনটো এটা এক্সপ্ৰেশ্যনতে এটা বুলেন এক্সপ্ৰেশ্যনতে তোমাৰ দুটা ক'ব পাৰোঁ কি বুলেন লজিক অপাৰেশ্যনছ এপ্লাই হৈ আছে লাইক এইটো এক্সপ্ৰেশ্যন চোৱা এইটো এক্সপ্ৰেশ্যনত তোমালোকে যদি ভালকৈ ন'টিছ কৰা দেখিবা
কি অৰ গেটো এপ্লাই হৈ আছে আৰু এণ্ড গেটো এপ্লাই হৈ আছে so distributive law is one of the laws to which two gates are applied at the same time ইয়াৰ পৰা আগলৈকে আমি যিমান লজিক গেট ৰিপ্ৰেজেণ্টেশ্যনছবিলাক পঢ়িলোঁ আৰু যিমান বুলিন এক্সপ্ৰেশ্যনছবিলাকৰ আমি ৰিজাল্টবিলাক চালোঁ লজবিলাক চালোঁ সেইবিলাক লজত আমি দেখিলোঁ আইডাৰ অৰ অপাৰেশ্যনকেইটা বুলিন এক্সপ্ৰেশ্যনটোত এপ্লাই হৈছে অৰ আইডাৰ এণ্ড অপাৰেশ্যন আমাৰ এপ্লাই হৈছে বাট ইন ডেট পাৰ্টিকুলাৰ কেছ অফ ডিষ্ট্ৰিবিউটিভ ল আমাৰ দুটা লজিক গেটছ এপ্লাই হৈ আছে দুটা ডিফাৰেণ্ট লজিক গেটছ এপ্লাই হৈ আছে এটা ছেইম বুলিন এক্সপ্ৰেশ্যনত চ' এইটো এটা অলপ ইউনিকনেছ আছে ডিষ্ট্ৰিবিউটিভ ল এজ কম্পেয়াৰ টু দি আদাৰ লজ এতিয়া চিম্পল হয় তোমালোকে এই ৰিজাল্টটো ট্ৰুথ টেবল আই বিলিভ তোমালোকে ট্ৰুথ টেবলটো বনাই ল'ব পাৰিবা মই ইয়াৰ লজিক গেট ৰিপ্ৰেজেণ্টেশ্যনটো দেখাম এতিয়া তোমালোকে লেফ্ট হেণ্ড ছাইড ইকুৱেল টু ৰাইট হেণ্ড ছাইড ট্ৰুথ টেবল লৈ পিনে ছল্ভ কৰি চাই ল'ব পাৰিবা কি ইয়াৰ পৰা যোনটো আমাৰ ট্ৰুথ টেবল আমি বনাম তাৰ ইয়াৰ পৰা যোনটো আমাৰ ফাইনেল ৰিজাল্টটো ওলাব সেইটো ইকুৱেল টু দিছ হয়নে নহয় so if it is equal then the distributive law আমাৰ applicable হৈছে a particular expression so এতিয়া যদি আমি লেফ্ট হেণ্ড ছাইডটো কাৰণে লজিক গেট ৰিপ্ৰেজেণ্টেশ্যনটো বনাব লাগে তেনেহ'লে কেনেকৈ বনাম এক্স এটা ইনপুট আছে এইফালে পৰা ৱাই জেড অৰ অপাৰেশ্যন হৈছে সেইটো গৈ পিনাই এক্স ভেৰিয়েবলটোৰ লগত এণ্ড অপাৰেশ্যন হৈছে আৰু ফাইনেল ৰিজাল্টটো আমি পাইছোঁ x dot y plus z ঠিক আছে চিমিলাৰলি ৰাইট হেণ্ড ছাইডৰ কাৰণেও আমি এটা লজিক গেট তেনেকৈ ৰিপ্ৰেজেণ্ট কৰিব পাৰিম x এণ্ড y দুটা ইনপুট আছে x আৰু y মাজত আমাৰ এণ্ড অপাৰেশ্যন হৈছে so that's an end operation আকৌ x and z ৰ মাজত আমাৰ end operation এটা হৈছে so x আৰু z ৰ মাজত তাৰপিছত সিহঁতৰ দুটা পৰা যোনটো আমাৰ ৰিজাল্ট ওলাব as you can see xy end পৰা আৰু xz end পৰা আমাৰ যোনটো ৰিজাল্ট ওলাব সেইটো গৈ পিনাই or operation হৈছে so the result that we will going to get obtained from this logic gate will be equal to the result that we will going to obtain from the right hand side logic gate so এইটোৱে হৈ গ'ল distributive law logic gate representation easy হয় দেখিছা very easy to implement similarly আমি এই এক্সপ্ৰেশ্যনটো distributive law আৰু এটা second form আছে যেনেকৈ কৈ আমি first formটো x dot y plus z xy plus xz লিখিলোঁ এই এক্সপ্ৰেশ্যনটোকে আমি যদি ইয়াৰ ডুৱেল উলিয়াওঁ মই তোমালোকক শিকাইছিলোঁ প্ৰিন্সিপাল অফ ডুৱেলিটি এই এণ্ডৰ জেগাত আমাৰ অৰ হৈ যাব আৰু এই অৰৰ জেগাত আমাৰ এণ্ড হৈ যাব চিমিলাৰলি ৰাইট হেণ্ড ছাইডত আমাৰ অৰৰ জেগাত মিনছ এণ্ডৰ জেগাত আমাৰ অৰ হৈ যাব আৰু অৰৰ জেগাত আমাৰ এণ্ড হৈ যাব আৰু এণ্ডৰ জেগাত আমাৰ অৰ হৈ যাব so this is another distributive law expression
এইটো মই তোমালোকক ৰাইট হেণ্ড ছাইডৰ পৰা লেফ্ট হেণ্ড ছাইড এক্সপ্ৰেশ্যনটো মই তোমালোকক উলিয়াইও দেখাই দিব পাৰোঁ যোনটো তোমালোকৰ বুকতো এক্সিষ্ট আছে ছাপ'জ মই ৰাইট হেণ্ড ছাইডৰ পৰা লেফ্ট হেণ্ড ছাইড ইয়াত প্ৰুভ কৰিব লাগে এক্স প্লাছ ৱাই ডট এক্স প্লাছ জেড আমি কি কৰিব পাৰোঁ এক্স ইয়াৰ লগত মাল্টিপ্লাই কৰিম ৱাই এক্স আৰু জেডৰ লগত মাল্টিপ্লাই কৰিম চ' এক্স ডট জেড প্লাছ ৱাই ডট এক্স প্লাছ ৱাই ডট জেড এক্স ডট এক্স আমাৰ কি হৈ যাব এক্স প্লাছ এক্স জেড প্লাছ ৱাই এক্স প্লাছ ৱাই জেড তাৰপিছত আমি ইয়াত দেখিছোঁ কি এক্সটো কমন ল'ব পাৰোঁ হয়নে বাৰু এক্সটো কমন ল'লোঁ 1 প্লাছ জেড ৱাই এক্স প্লাছ ৱাই জেড তাৰপিছত এইটো কি হয় আমাৰ এই এক্সপ্ৰেশ্যনটো আমি এতিয়াই পঢ়ি আহিছিলোঁ এই লটো 1 প্লাছ জেড ইকুৱেল টু 1 আমি 1 প্লাছ জেড ইকুৱেল টু 1 কোনটো ল পৰা পালোঁ আইডেণ্টিটি ল এইটো আমি আগতো তোমালোকক দেখাইছিলোঁ মই চ' 1 প্লাছ জেড 1 ৱাই এক্স প্লাছ ৱাই জেড তাৰপিছত ইয়াত এক্স এক্স কমন আছে এক্স 1 প্লাছ ৱাই প্লাছ ৱাই জেড এতিয়া 1 প্লাছ ৱাই চিমিলাৰলি আমাৰ 1 হৈ যাব চ' এক্স ডট 1 কৰিলে আমাৰ এক্স ওলাব এক্স প্লাছ ৱাই জেড চ' তোমালোকে দেখিলা কি ৰাইট হেণ্ড ছাইডৰ পৰা মই ইকুৱেল টু লেফ্ট হেণ্ড ছাইড উলিয়াই দিলোঁ চ' আমাৰ এই ডিষ্ট্ৰিবিউটিভ ল এক্সপ্ৰেশ্যনটো আমাৰ ভেলিড দিছ ইজ ভেলিড চ' দিছ ইজ এনাডাৰ ডিষ্ট্ৰিবিউটিভ ল আমাৰ এক্সপ্ৰেশ্যন হৈ গ'ল থাৰ্ড ডিষ্ট্ৰিবিউটিভ ল আমাৰ এক্সপ্ৰেশ্যনটো আছে যোনটো তোমালোকৰ বুকতো দিয়া আছে আই থিংক ৱেল সেইটোক আমি এবজৰ্পশ্যন ল বুলিও কওঁ এবজৰ্পশ্যন ল অ'কে এবজৰ্পশ্যন লটো আমাৰ কি আছিলে এবজৰ্পশ্যন ল ডেট এতিয়া বেলেগ এটা ল পঢ়িম আমি এবজৰ্পশ্যন ল তোমালোকে ইয়াৰ লজিক গেট ৰিপ্ৰেজেণ্টেশ্যনটো নিজে আই থিংক তোমালোকে কৰি ল'ব পাৰিবা ইয়াৰো লজিক গেট ৰিপ্ৰেজেণ্টেশ্যন আৰু ইয়াৰো লজিক গেট ৰিপ্ৰেজেণ্টেশ্যন অ'কে তাৰপিছত এবজৰ্পশ্যন লত আমাৰ দুটা ইম্পৰ্টেণ্ট ল আছে দুটা ইম্পৰ্টেণ্ট লৰ এক্সপ্ৰেশ্যন আছে বুলি আমি ক'ব পাৰোঁ এক্স প্লাছ এক্স বাৰ এক্স প্লাছ এক্স ৱাই ইকুৱেল টু এক্স আৰু এটা এক্সপ্ৰেশ্যন আছে আমাৰ এক্স ডট এই বস্তুটোৱে যদি আমি এতিয়া ডুৱেল উলিয়াওঁ লাইক যেনেকৈ ইয়াৰ যদি মই এতিয়া ডুৱেল উলিয়াওঁ ডেট ইজ এক্স ভেৰিয়েবল য'ত আমাৰ অৰ আছিলে অৰৰ ক্ষেত্ৰত আমাৰ এণ্ড আহি যাব আৰু এণ্ডৰ জেগাত আমাৰ অৰ আহি যাব চ' ইয়াৰ পৰা আমি যদি এই এক্সপ্ৰেশ্যনটো ছল্ভ কৰোঁ আমাৰ ৰিজাল্টটো কি ওলাব এক্স ডট এক্স 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 ৱাই এক্স 1 প্লাছ ৱাই ইকুৱেল টু এক্স চ' ৰিজাল্টটো আমাৰ দুইটা ক্ষেত্ৰতে এক্সপ্ৰেশ্যনৰ যোনটো ৰাইট হেণ্ড ছাইডৰ ৰিজাল্টটো আমাৰ দুইটা ক্ষেত্ৰতে ছেম কোৱাইট ইজি হয় এবজৰ্পশ্যন ল তোমালোকে ইয়াৰ লজিকেট ৰিপ্ৰেজেণ্টেশ্যনটো একদম ইজি হয় ৰিপ্ৰেজেণ্ট কৰিবৰ কাৰণে তোমালোকে সিহঁতৰ ট্ৰুথ টেবলটো বনাই পিনে লেফ্ট হেণ্ড ছাইড ইকুৱেল টু ৰাইট হেণ্ড ছাইড হয় নাই তোমালোকে চেক কৰি ল'ব পাৰিবা
বিকজ মই তোমালোকৰ ট্ৰুথ টেবলৰ বহুতখিনি প্ৰেক্টিছ হৈ গৈছে এতিয়ালৈকে চ' উইথাউট ট্ৰুথ টেবলো আমি এইটো ছল্ভ কৰিব পাৰোঁ এই এক্সপ্ৰেশ্যনটো ভেলিড হয় নে নহয় ছাপ'জ যদি মই ইয়াৰ এই এক্সপ্ৰেশ্যনটোতে যদি মই প্ৰুভ কৰিব বিচাৰোঁ ডেট লেফ্ট হেণ্ড ছাইড ইজ ইকুৱেল টু ৰাইট হেণ্ড ছাইড হয় নে নহয় এক্স প্লাছ এক্স ৱাই আছে আমাৰ লেফ্ট হেণ্ড ছাইডে এক্সটো যদি বাহিৰত কমন ধৰোঁ 1 প্লাছ ৱাই এতিয়া 1 প্লাছ ৱাই আমাৰ পঢ়ি আহিছিলোঁ কি হ'ব 1 প্লাছ ৱাই যদি কিবা এটা ভেৰিয়েবলৰ লগত যদি আমি অৰ কৰোঁ 1ৰ আমি 1 পাম আৰু ফাইনেলি আমি এক্স ডট 1 কৰিলে আমি এক্স পাই যাম উইচ ইজ ইকুৱেল টু ৰাইট হেণ্ড ছাইড চ' এজ ইউ কেন চি আমাৰ এই এবজৰ্পশ্যন ল ফাৰ্ষ্ট এক্সপ্ৰেশ্যনটো ভেলিড হয় চিমিলাৰলি আমি ইয়াত এই লেফ্ট হেণ্ড ছাইড যদি উলিয়াওঁ এতিয়াই মই উলিয়াই আহিলোঁ আৰু এবাৰ দেখাই দিছোঁ যদি ইয়াৰ লগত এণ্ড কৰোঁ ইয়াত আমি কি এপ্লাই কৰিছোঁ ডিষ্ট্ৰিবিউটিভ ল ইয়াত ডিষ্ট্ৰিবিউটিভ ল এপ্লাই কৰিব লাগিব এক্স ডট এক্স প্লাছ এক্স ডট ৱাই এক্স ডট এক্স এক্স প্লাছ এক্স ডট ৱাই এক্স বাহিৰলৈ কমন গ'ল 1 প্লাছ ৱাই এক্স ডট 1 ইকুৱেল টু এক্স উইচ ইজ ইকুৱেল টু ৰাইট হেণ্ড ছাইড চ' এই দুটা ইম্পৰ্টেণ্ট ল আছিলে এবজৰ্পশ্যন ল এণ্ড ওৱান ইম্পৰ্টেণ্ট এটা এক্সপ্ৰেশ্যন আছে যোনটো মই তোমালোকক দেখাবলৈ আছে মই ইয়াতে দেখাই দিছোঁ তোমালোকক কি এক্স প্লাছ এক্স বাৰ ৱাই যদি কৰোঁ আমাৰ ৰিজাল্টটো মানে এই এক্সপ্ৰেশ্যনটো যদি এই বুলেন এক্সপ্ৰেশ্যনটো যদি আমি ছল্ভ কৰোঁ আমি কি ৰিজাল্ট পাম যদি এই বুলেন এক্সপ্ৰেশ্যনটো আমি ছল্ভ কৰোঁ ফাৰ্ষ্ট অফ অল এনেকুৱা এক্সপ্ৰেশ্যনবিলাক ছল্ভ কৰিবৰ কাৰণে আমি কি চাব লাগিব কি আমি ইয়াত দেখিছোঁ কি এক্স আছে মিনছ ইয়াত এইটো এটা টাৰ্ম আছে এক্স তাৰ কমপ্লিমেণ্ট আছে আৰু এটা এনাডাৰ ৱাই ভেৰিয়েবল এটা আছে সিহঁতৰ মাজত অৰ অপাৰেশ্যন হৈ আছে যেতিয়াও তুমি এনেকুৱা ফৰ্মত এটা পাৰ্টিকুলাৰ এক্সপ্ৰেশ্যন দেখিবা বুলেন এক্সপ্ৰেশ্যন দেখিবা তেতিয়া কি কৰিবা এক্স প্লাছ এক্স বাৰ এটা এক্সপ্ৰেশ্যন ছেপাৰেটকৈ লিখি দিবা ডেট ইজ এক্স প্লাছ এক্স বাৰ আৰু এক্স প্লাছ ৱাই ছেপাৰেটকৈ এটা এক্সপ্ৰেশ্যন লিখি দিবা এক্স প্লাছ এক্স বাৰ আমি জানো কি ৰিজাল্ট হ'ব বাই কমপ্লিমেণ্টাৰী ল কি হয় এক্স প্লাছ এক্স বাৰ ইকুৱেল টু 1 দেখিছা মই ছল্ভ কৰিবৰ সময়ত আগৰ বুলেন লছবিলাকে এপ্লাই কৰি ছল্ভ কৰিছোঁ চ' মই যেনেকৈ কৈছিলোঁ কি তোমালোকৰ এজ এ পেৰামিটাৰ এইটো ইউজ হয় চ' ইট ইজ কোৱাইট ইম্পৰ্টেণ্ট কি তুমি গোটেইখিনি লছ নিজৰ মাইণ্ডত থোৱা বিকজ ফাৰ্ডাৰ আমি আৰু কমপ্লেক্স বুলেন এলজেব্ৰা এক্সপ্ৰেশ্যনছবিলাক ছল্ভ কৰিম যেতিয়া আমি ছাম অফ প্ৰডাক্ট অফ ছামৰ বিষয়ে পঢ়িম চ' এক্স প্লাছ এক্স বাৰ আমাৰ 1 হয় 1 ডট যদি আমি এক্স প্লাছ ৱাই কৰোঁ তো আমি এক্স প্লাছ ৱাই চ' এই বস্তুটো এক্স প্লাছ এক্স বাৰ ইকুৱেল টু এক্স প্লাছ ৱাই হয় তোমালোকে ট্ৰুথ টেবল লৈ পিনাও ছল্ভ কৰি চাব পাৰা কি এই এক্সপ্ৰেশ্যনটো ভেলিউটো ইকুৱেল টু এইটো হয়নে নহয় ঠিক আছে মই ইয়াতে ছল্ভ কৰি দেখাই দিছোঁ বাৰু যদি আমাৰ 0 0 0 1 1 0 1 1 যদি হয় আৰু এক্স আমি কমপ্লিমেণ্ট যদি লৈছোঁ তেনেহ'লে 0 0 1 1 চ' ইট উইল বি 1 1 0 0 এতিয়া যদি মই এক্স প্লাছ এক্স বাৰ ৱাই যদি কৰোঁ আমাৰ ৰিজাল্ট কি ওলাব মই অলপ শ্বৰ্টকাটত কৈছোঁ তোমালোকে অকণমান ভাঙি মেলিও কৰিব পাৰা এক্সৰ ভেলু মোৰ 0 দিয়া আছে এক্স বাৰ
ডট ৱাই ডেট ইজ এক্স বাৰ আৰু ৱাই মাজত আমাৰ এণ্ড অপাৰেশ্যন হৈ আছে চ' ইয়াত আমাৰ ৰিজাল্টটো কি ওলাব 0 চিমিলাৰলি ইয়াত আমাৰ এক্স বাৰ ৱাই লগত আকৌ এণ্ড অপাৰেশ্যন হৈ আছে তো 1.1 আমাৰ 1 হ'ব আৰু 1 প্লাছ 0 ডেট ইজ 1 প্লাছ 1 অৰ উইথ 0 হ'ল তো আমাৰ কি হ'ব 1 আহিব চিমিলাৰলি 0 উইথ 0 যদি এণ্ড কৰোঁ আমাৰ 0 আহিব আৰু 0 যদি এক্সৰ লগত যদি মই অৰ কৰোঁ তেতিয়া আকৌ আমাৰ 1 আহিব চিমিলাৰলি আমাৰ 1 আৰু এক্স বাৰৰ লগত যদি মই এণ্ড কৰোঁ তেতিয়া আমাৰ কি আহিব ৰিজাল্টটো 0 আহিব আৰু 0 লগত যদি 1 মই আকৌ অৰ কৰোঁ ইন দ্য থাৰ্ড ৰ' তো আমাৰ কি আহিব ৰিজাল্টটো 1 আহিব চ' এতিয়া আমি চেক কৰিব বিচাৰিছোঁ কি এক্স প্লাছ ৱাইৰ লগত এই ৰিজাল্ট এই কলমটো ছেইম হয় নে নহয় ঠিক আছে এক্স প্লাছ ৱাই কৰিলোঁ মিনছ এক্স অৰ উইথ ৱাই 0 0 0 থাকিব 0 1 1 থাকিব 1 0 1 থাকিব 1 1 1 থাকিব চ' তোমালোকে দেখিলা কি লেফ্ট হেণ্ড ছাইডৰ গোটেই আউটপুটখিনি ইজ ইকুৱেল টু দ্য ৰাইট হেণ্ড ছাইডৰ আউটপুট হয় চ' ইট শ্ব'জ ডেট আমাৰ যোনটো এই গোটেই বুলেন এক্সপ্ৰেশ্যনৰ এই লেফ্ট হেণ্ড ছাইড ইকুৱেল টু ৰাইট হেণ্ড ছাইডৰ এক্সপ্ৰেশ্যনছ কেইটা আছে that left hand side is equal to right hand side Boolean expression. Okay, so এইখিনিয়ে গোটেই লছখিনি আছিলে বুলেন লছখিনি বেচিক থিঅৰামছ অফ বুলেন এলজেব্ৰাছ মই তোমালোকক গোটেইখিনিয়ে অলমষ্ট গোটেইখিনিয়ে যোনখিনি তোমালোকৰ বুকত প্ৰেজেণ্ট আছে আৰু তোমালোকৰ যোনখিনি চিলেবাছত দৰকাৰ গোটেইখিনি মই তোমালোকক শ্ব' কৰি দিলোঁ ইয়াত চ' ইয়াত তোমালোকৰ কমপ্লিটলি বেচিক থিঅৰামছ অফ দ্য বুলেন এলজেব্ৰাছ কমপ্লিট হৈ গৈছে কিছুমান জেগাত মই তোমালোকক ট্ৰুথ টেবলছ আৰু লজিক গেট ৰিপ্ৰেজেণ্টেশ্যনটো নিজে কৰিব কৈছোঁ তেতিয়া তোমালোকৰ প্ৰেক্টিছ হ'ব আৰু আমি ইয়াক লৈ কিছুমান কমপ্লেক্স কুৱেশ্যনো আমি ছল্ভ কৰিম আৰু বুকৰ কুৱেশ্যনো আমি নেক্সট ক্লাছত ছল্ভ কৰিম ঠিক আছে চ' আজি ক্লাছৰ কাৰণে ইমানে এতিয়ালৈকে যিমান পঢ়াইছোঁ তোমালোকে ৰিভাইজ কৰি থাকা টপিকছখিনি বুকছৰ পৰাও পঢ়া বুকছখন থ'ৰ' ৰিডিং কৰাটো বহুত ইম্পৰ্টেণ্ট তেতিয়া তোমালোকে আৰু বেছি তোমালোকৰ কনচেপ্টছখিনি ক্লিয়াৰ হ'ব এনিৱে দিছ কনচেপ্টছ আৰ ভেৰি ইজি টু আণ্ডাৰষ্টেণ্ড বাট যোনখিনি নেক্সট টপিকছ আহিব লাইক মিন টাৰ্ম মেক্স টাৰ্ম মানে বুলেন এক্সপ্ৰেশ্যনৰ মিনিমাইজেশ্যন কে মেপছ সেইখিনি অলপ লিটল বিট কমপ্লেক্স পাব পাৰা তোমালোকে তাৰ কিছুমান টিপছ এণ্ড ট্ৰিক্স আছে ছল্ভ কৰা যোনখিনি দৰকাৰী সেইখিনি আমি শিকিম নেক্সট ক্লাছত তেতিয়ালৈকে তোমালোকে এইখিনি চব চাই ল'বা নেক্সট ক্লাছৰ আগলৈকে চ' ঠিক আছে ইয়াতে আমি আমাৰ ক্লাছটো এণ্ড কৰোঁ চ' চবেই ভালকৈ থাকা ষ্টে ছেফ আৰু চবকে গুড বাই এণ্ড টেক কেয়াৰ